19 জুলাইৰ দিনটোত যি মহাপ্ৰলয় শিৱসাগৰৰ চৰাইদেউ জিলাত আহিছিল, সেই মহাপ্ৰলয় অৰ্থাৎ জলপ্ৰলয়ৰ ফলত ইতিমধ্যে বহুকেইজন লোকৰ মৃত্যু হৈছে আৰু বহুকেইখন গাঁও ইতিমধ্যে নিশ্চিহ্ন হৈ গৈছে। বিশেষকৈ এই মুহূৰ্তত মই উল্লেখ কৰিম শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি নেপালীকুটি অঞ্চল, এই নেপালীকুটি অঞ্চলত যি বিধ্বস্ত অৱস্থা ইতিমধ্যে সমগ্ৰ দেশে দেখিছে যে ইয়াৰ ৰাইজৰ কি অৱস্থা হ'ল, যে দিখৌ নদীৰ সেই ঢল নামি অহাৰ ফলত ইয়াৰ যিসকল বাসিন্দা, এই বাসিন্দাসকলে আধা ঘণ্টা সময়ো তেওঁলোকে নাপালে, যাৰ ফলত বহু লোক বানত উটি গুচি গ'ল, বহু জীৱ জন্তুৰ মৃত্যু হ'ল আৰু এই অঞ্চলটোৰ ৩-৪খন গাঁও ইতিমধ্যে চিন চাবেই নাই, অৰ্থাৎ মেপতেই সেই গাঁওকেইখন এতিয়া বিচাৰি পাবলৈ নাই। সকলো চূৰ্ণ বিচূৰ্ণ, চেদেলি ভেদেলি। আজি 17টা দিন অতিক্ৰম কৰিলে, কিন্তু এই মুহূৰ্তত আমি এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিম যে এই 19 জুলাইৰ মহাপ্ৰলয়ৰ দিনটোত কেইজনমান যুৱকে এক প্ৰকাৰ ভগৱান হৈ দেখা দিছিল সেইসকল লোকৰ কাৰণে, যিসকল লোক জলবন্দী হৈ আছিল, যিসকলে প্ৰাণটো বচাবৰ কাৰণে আৰ্তনাদ কৰিছিল, ঘৰৰ টিঙত আশ্ৰয় লৈছিল। সেই সময়ত এই যুৱক দুজন, মই এই মুহূৰ্তত দেখুৱাম, সতীৰ্থই দেখুৱাব যে এই যুৱক দুজনে বহু লোকক সেই প্ৰবল বানৰ সোঁতৰ মাজত তেওঁলোকে ৰক্ষা কৰিছিল। এজন যুৱক আছে কুকিল দাস। মই কুকিল দাসৰ ওচৰলৈ পোনপ্ৰথমে আহিছোঁ। প্ৰথম বৰ্ণনা কৰি লওক, সেই 19 জুলাইৰ দিনটোত কেনেধৰণৰ বিভীষিকা আহিছিল, কিমান সময়ত আহিছিল, কেনেকুৱা হৈছিল পৰিস্থিতিটো? এতিয়া গোটেই নিশা যেতিয়া বৰষুণ দি আছিলে, তাৰপৰা প্ৰায় 11টামান বজালৈকে সিমান দবা পিটা বৰষুণ, আৰু হঠাতে আমি খবৰ পালোঁ, ফোনাফনি হ'ল, গম পালোঁ যে আহি বচাব লাগে বা এনেকৈ পানী পানী বৈছিল। ইয়াত আপোনাৰ এইবিলাক দেখিছে নহয়, অকল শ্বৰ্টখন বাকী আছিলে আৰু এই ঘৰটোৰ কাৰণে এই অঞ্চলটো বাচি থাকিলে। বাকী এইবিলাক য'ত আমি আছোঁ একজেক্ট এইটো এটা ভেটি হয়, মানুহৰ ঘৰৰ ভেটিটোহে বাকী থাকিলে, বাকী চব উটি গুচি গ'ল। ঠিক তেনেকৈ আমালৈ ফোন আহিলে বচাব লাগে। আমি কাষতে নেকি ঘৰ? মোৰ ওচৰতে আছে। তাৰপৰা এয়া মোৰ ভাইটি, গাঁৱৰ ভাইটি, আৰু এইসকল লোক আছে, আৰু অন্যান্য লোক আছে। তেখেতলোক যেনেকৈ এতিয়া আনন্দ কুমাৰো আমাৰ লগত সেইটো সময়ত আছিলে, আৰু তেনেকৈ আৰু বহুত আছে। এতিয়া নাম ক'বলৈ দিগদাৰ। 15-20 জনকৈ আমি মানে গোট খাই আছিলোঁ ধৰি লওক, বা চবেই আমি নিজে নিজে ভাবিবলৈ চিন্তিবলৈ আমাৰ সময় নাই। ফোনাফনি আহিলে আমি যাব লাগে। মুঠতে এওঁলোকৰ লগত মই লগ হৈ যিমান পাৰিলোঁ সেইদিনাখন আমি প্ৰায় উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। কিমানজন লোকক আপোনালোকে? আমি এনেইতো গোটেই টিমখিনি আপোনাৰ 1500 পৰা 2000লৈকে আমি উদ্ধাৰ কৰিছোঁ, গোটেই টিম হয়। কিন্তু পাৰ্চনেল আমিকেইটাই 200-300 মানুহ মানে এদিনত আমি উদ্ধাৰ। শিশু আছিলে? শিশু আছিলে, বুঢ়া বুঢ়ী, বেমাৰী মানুহ চবেই আছিলে। কেনেকৈ ইমান বানৰ সোঁতৰ মাজত কেনেকৈ উদ্ধাৰ কৰিলে? তাৰমানে আমি চিন্তা কৰিলোঁ, এতিয়া য'ত আমাৰ হাতত নাও আছে যেতিয়া আমিতো যাবই লাগিব, আৰু নিজক কথা আমি চিন্তা নকৰি আমি যিমান পাৰিছোঁ চেষ্টাহে কৰি গৈছোঁ। মুঠতে যেনেকৈ আমি ক'ৰবালৈ গ'লে কিবা এটা পালে, ভাল বস্তু পালে বুটলোঁ, ঠিক তেনেকৈ আমি মানুহ পাইছোঁ তুলিছোঁ। আৰু কোনোবা আছে গছৰ ওপৰত, কোনোবা আছে টিঙৰ ওপৰত, কোনোবা আছে চৰ্টৰ ওপৰত, কোনোবা এনেকৈ ধৰি লওক ঘৰৰ ভিতৰত মানে বুৰু অৱস্থাত। হয়তো 15 মিনিট যদি দেৰি হ'লে, 10 পৰা 15 মিনিট দেৰি হ'লে আমি হয়তো মানে ঘৰৰ ভিতৰতে ডেড বডি পালোঁহেঁতেন। আপোনালোকৰোতো প্ৰাণক লৈ সংশয় হৈছিল, কাৰণ যথেষ্ট ভয়ানক আছিল পৰিৱেশ। আছিলে, ভয়ানক পৰিৱেশ আছিলে, কিন্তু ভয় লাগিছে যদিও আমি নিজৰ কথা আমি সদ্যহতে চিন্তা কৰা নাই। আমাৰ গোট এখন সাৰথি হিচাপে নাওখন আছে যেতিয়া, আৰু যিহেতু আমি অকণমান সাঁতুৰিব জানো, সেইকাৰণে আমি সেইটো সাহসতে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। শিহৰণকাৰী সেই দিনটোৰ যি পৰিৱেশ আছিল, শিহৰণকাৰী বৰ্ণনা কৰিলে ইতিমধ্যে কুকিল দাসে। সেই দিনটোত প্ৰকৃততে কি ঘটিছিল, আৰু এই কেইজন যুৱকে 1500 পৰা 2000 মানুহৰ জীৱন ৰক্ষা কৰিছিল। মই অন্য এজন যুৱকৰ কাষলৈ আহিছোঁ। আপোনাৰ নামটো ক'ব? শ্ৰৱণ প্ৰসাদ। আপোনালোকে ক'ত আছিল সেই সময়ত, বা আপুনি সেই সময়ত কি পৰিস্থিতি দেখিছিল? সেই সময়ত আমি ৰাতিপুৱা আমাৰ নাওখিনি লৈ মেলি, আমাৰ গাঁৱত 6খন নাও আছে, নাওখিনি লৈ মেলি আমি নদীত গৈছিলোঁ কাঠ ধৰিবলৈ, খৰি ধৰিবলৈ। আমাৰ মানে কি হ'ল, আপোনাৰ গেছ ব্যৱহাৰ নকৰোঁ, খৰি ব্যৱহাৰ কৰোঁ। তাৰপিছত এই খৰি ধৰি উভতি আহোঁতে চালোঁ যে আমাৰ ঘৰৰ সন্মুখত পানী হ'ল। তাৰপিছত আপোনাৰ লাহেকৈ ঘৰত সোমাই আছে। তাৰপিছত মই ভাবিলোঁ পানীটো ডাঙৰ হ'ব, ঘৰৰ পৰিয়ালৰ মানুহক আমি উঠাই মেলি ওখ স্থানত লৈ গৈ ৰাখি দিম। তাৰপিছত উভতি আহোঁতে আমি নিজৰ বস্তু পাতি লৈ যাম। মই ভাইটিক ক'লোঁ, তুমি এটা কাম কৰা, ঘৰতে থাকা, বস্তু পাতিবিলাক এক জেগা কৰা, আহিলে সোনকালে হৈ যাব। তাৰপিছত আমি যেতিয়া তাত পাইছোঁগৈ, তাৰ পৰা আমাৰ এই কুকিল দাস, আমাৰ দাদা, এওঁ মোক ক'লে, শ্ৰৱণ, বহুত মানুহ ডুবি আছে, ব'লাচোন উঠাই লৈ আহিম। মই ভাবিলোঁ ইমান পানী হৈছে, বহুত মানুহ ওলাই গুচি গ'ল পাৰে, 1-2জন হ'ব, তাৰপিছত লৈ গৈ আৰু নিজৰ ঘৰৰ বস্তুখিনিও লৈ যাম।
তাৰপিছত গৈ চাইছো গাঁওখনত এটাও মানুহ ওলাই অহা নাই, গোটেইখিনি ফচি আছে, কোনোবাই ঘৰৰ ভিতৰত আছে আৰু কোনোবাই এতিয়াতো পানী হুৰ হৈ সোমাই আছে। ইমানেই স্পীড বাঢ়ি আছে আজিলৈকে মানে জীৱনত এনেকুৱা পানী আমি দেখা নাই। তাৰপিছত কোনোবাই ঘৰৰ ভিতৰত মানে সোমাই আছে, কোনোবাই টিঙৰ ওপৰত উঠি আছে, কোনোবাই গছৰ ওপৰত উঠি আছে। তাৰপিছত মোক 30-40 টাইমছ মোৰ ভাইটিয়ে মোক ফোন কৰিলে, তাক মই ঘৰত এৰি থৈ আহিছিলো। সি মোক ফোন কৰিছে, দাদা বস্তু পাতিটো যিমান জমা কৰি ৰাখিছিলো এইটো গুচি গ'ল আৰু এতিয়া মোৰ ওপৰত পানী হ'ব। মই ক'লো এটা কাম কৰা ভাইটি, তুমি ফকলেন এখন আছে তাৰ ওপৰত গৈ উঠি দিয়া, নহ'লে ইয়াত 2-300 মানুহ মৰি যাব। সি কৈছে মোক, দাদা ইমান পানীৰ সোঁত আছে মই যাবই নোৱাৰো, তাত যদি যাম মই ডুবি যাম বুলি। মই তাক সাহস দিছো, তাক ক'লো তুমি যেন তেন যোৱা, নহ'লে ইয়াত 200-300 মানুহ মৰি যাব। তাৰপিছত সেনেকুৱা কৰি কৰি আমি বহুত মানুহ বচাই মেলি গৈ চাইছো ভাইটিৰ ওপৰত বহি আছে, চাই বহুত মনটো ভাল লাগিছে। চেফ হৈ আছে, তোমাৰ নিজৰ ভাইটিক তুমি নিজৰ ভাইটি হয়। তাৰ পিছতো আমি উভতি তাক ভাইটিক লৈ মেলি বস্তু পাতি গ'ল বাদ দিয়ক, মই গাঁৱৰ মানুহখিনিকো ক'লো আমি কষ্ট কৰা মানুহ, কষ্ট কৰি আৰু লৈ ল'ম বলক, মানুহে বচাম। যিমান পাৰিলো আমি ৰাতি 12টালৈকে আমি মানুহ বচাই আছো। একো খোৱা নাই, পানীও খাব পৰা নাই, ভাতো খাব পৰা নাই, সেনেকুৱা অৱস্থা হৈ আছিলে। ৰাতি কি হ'ল, 12টা যেতিয়া বাজিছে তেতিয়া গাটোৱে পানী বা কিবা এটা খাবলৈ বিচাৰিছে ৰাতি। আমি এই লাইনটোত ৰাতি 12টাত নিশা 12 বজালৈকে তোমালোকে উদ্ধাৰ হয়, অভিযান চলাই আছা। আমি এই ঠাইটোত আমি নেপালী খুটিত ৰাতি 12টাত আহিবলৈ চেষ্টা কৰি আছিলো। আপুনি দেখিছে ইমান খৰি আছে, ইয়াৰ পৰা আমাক ফোন কৰিছিলে, আমি ইয়াত আহিব পৰা নাই। খৰিৰ কাৰণে আমি আহিব পৰা নাই ইয়াত, মানে দম লাগি গৈছে খৰি। তাৰপিছত ইয়াত ৰাতি 12টাত তাত ৰখি মেলি চাই আছো কিবা খাবলৈ পাম নেকি। তাৰপিছত এই ঘোলা পানীটো আমি সেই বটলত জমা মানে ভৰাই ঘেলখিনি যেতিয়া বহি গৈছে পানীটো খাইছো, আৰু বা কাৰোবাৰ পাকঘৰ উটি আহিছে সেই টেমাবিলাক খুলি চাই আছো যে কিবা এটা খাব পাৰিম। সেইদিনাখন আমি বুট পাইছিলো, শুকান বুট, সেইটো খাই মানে নিশাটো কটালা তোমালোকে। এতিয়া তাৰপিছতো তোমাৰ অনুমানিক কিমান মান মানুহৰ মৃত্যু হ'ল বুলি 13জন মানুহৰ মৃত্যু হ'ল ইয়াত। হয়, তাৰপিছত আমি ৰাতি যেতিয়া উভতি গৈছো ঘৰলৈ 1টা মানত, গোটেই নিশা হোৱাই নাই, টেনচনত যে আৰু মানুহ বহুত ফচি আছে, আকৌ আনিব লাগে। ৰাতিপুৱা আকৌ আহিলো, এনেকুৱা পৰিস্থিতিত পালো বহুতে চেলিঙত উঠি বহি আছে, তাত মানে সৰু ল'ৰা ছোৱালী আছে। এটাতো এনেকুৱা আমি পালো যে আপোনাৰ পেচাব ঘৰত তাৰ পাইপ লাগি আছে, সেনেকুৱা অৱস্থাত পালো। যদি সি তাৰ আৰু 1-1.5 ঘন্টা হ'লে তাৰ অৱস্থাটো চাগে বহুত বেয়া হ'ল হয়, চাগে নাবাচিলে হয় মানুহটো, এনেকুৱা পৰিস্থিতিত তাক চাইছো। তো সেইদিনাখন আপোনাৰ ধৰি লওক ৰাস্তা পদূলি চব বন্ধ। আমাৰ দাদাক মই ফোন কৰিলো, আমাৰ কুকিল দাক, তেওঁক ফোন কৰিলো, দাদা এনেকুৱা এমাৰ্জেঞ্চি আছে। পাইপটো সেইদিনাখনে খোলা ডেট আছিলে, দাদাক ক'লো আপুনি পাৰিব নি, এওঁ বহুত ৰিস্ক লয়, এওঁ খুলিলে। আৰু আমি যিমান মানুহক ৰেস্কিউ কৰিলো সিমানৰ ধৰি লওক এওঁৰ ফাৰ্মাচী আছে এখন, এওঁ ফাৰ্মাচীটোত এওঁ থাকিবলৈ তেওঁলোকক এওঁ জেগা দিছে আৰু নিজৰ মেডিচিনো ফ্ৰী কৰিছে এওঁ। ধন্যবাদ জনাইছো। মই পুনৰবাৰ সমগ্ৰ অসমবাসী এই দুজন যুৱকক মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হ'ল শ্ৰৱণ প্ৰসাদ, কুকিল দাস, আৰু এয়া আছে আৰু দুজন লোক আছে, ব্যক্তি আছে। সেই 19 জুলাইৰ দিনটোত যি মহাপ্ৰলয়, যি জলপ্ৰলয় নামি আহিছিল, ইতিমধ্যে বিগত 17 দিনে কি পৰিৱেশ পৰিস্থিতি হৈছে সকলোৱে দেখিছে। এইকেইজন এইকেইজন যুৱক সেই সময়ত এই নেপালী খুটি বস্তিত এক প্ৰকাৰ ভগৱান স্বৰূপে দেখা দিছিল। এওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি প্ৰায় 1500-ৰ পৰা 2000 লোকক তেওঁলোকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। আৰু মই পুনৰবাৰ কৈছোঁ, এইজন কুকিল দাস, তেওঁৰ এখন ফাৰ্মাচী আছে, আৰু সেই ফাৰ্মাচীখনত ইয়াৰ পৰা উদ্ধাৰ কৰি নিয়া লোকসকলক তাত তেওঁ আশ্ৰয় দিছিল, লগতে যি ঔষধ পাতিৰ প্ৰয়োজন হয় সম্পূৰ্ণ বিনামূলীয়াকৈ সেইসমূহত দিছিল। গতিকে সেই দিনটোৰ এই শিহৰণকাৰী যি দৃশ্য আছিল, শিহৰণকাৰী যি পৰিৱেশ আছিল, সেইসমূহ আমাৰ আগত এই দুজন যুৱকে ব্যক্ত কৰিলে। প্ৰায় 15-16 জনীয়া এটা দলে এই নেপালী খুটিৰ সেই ভয়ংকৰ পৰিৱেশৰ পৰা 1500-ৰ পৰা 2000 লোকক উদ্ধাৰ কৰিবলৈ সক্ষম দাদা, হৈছিল। এনেকুৱা এটা পেচেণ্ট পাইছো, আমি আমাৰ ভিডিঅ' ফটেজ আছে, তাৰ নাম এইখন গাঁৱৰে ল'ৰা হয়, তাৰ নাম হেৰি হয়, আমি কি বুলি কয়, পদুম হা। তো সি মানে যেনে তেনেহে ডিঙিটো উলিয়াই চৰ্টৰ ওপৰত ধৰি আছে।
তাৰপিছতে কি হ'ল, তাক ঠিক আমি নাওখনত উঠাইছোঁ, বেলেগ মানুহ ৰেস্কিউ কৰিবলৈ যাওঁতে তাৰ মিৰ্গি কাৰ গ'ল নে চিজাৰ এটেক আহি গ'ল। মানে ওপৰলৈ ইমানে কৃপা, 5 মিনিটৰ আগত আমি তাক নাওখনত উঠাইছোঁ আৰু চিজাৰ এটেক হৈছে, নহ'লে সি তাতে স্পট মানে আমাৰ মাজত হয়তো নাথাকিলেহেঁতেন। নিশ্চয়কৈ এই যি তেওঁলোকৰ কাৰ্য, এই যি প্ৰকৃততে এইকেইজন লোকে সেই সময়ত যিখিনি কাম কৰিলে সেয়া এই মুহূৰ্তত ভাষাৰে বৰ্ণাব নোৱাৰি। কাৰণ যিটো পৰিৱেশ আছিল, এই পৰিৱেশ অত্যন্ত ভয়ংকৰ পৰিৱেশ। সেই সময়ত নিজৰ জীৱনো হয়তো যোৱাৰ সম্ভাৱনীয়তা আছিল, তাকো তেওঁলোকে চিন্তা নকৰিলে। নিশালৈকে তেওঁলোকে অভিযান চলালে, উদ্ধাৰ অভিযান, আৰু 1500-ৰ পৰা 2000 লোকক তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। আৰু এইকেইজন যুৱকক আমি আসাম টক্সৰ জৰিয়তে অসমবাসীৰ সন্মুখলৈ লৈ আহিছোঁ যে নিশ্চয়কৈ এই যুৱক দুজনৰ যি মহান কাৰ্য, এই মহান কাৰ্য কেৱল সাধুবাদেৰে শেষ কৰিব নোৱাৰি। হয়তো তেওঁলোকৰ এই কাৰ্যই আন বহু লোকক উৎসাহিত কৰিব যে মানৱীয়তা এতিয়াও জীয়াই আছে, মানৱীয়তাই এতিয়াও মানুহৰ মাজৰ পৰা শেষ হৈ যোৱা নাই। আৰু এই যুৱক দুজনৰ এই কাৰ্যৰ, এই যি দুঃসাহসিক কাৰ্য, এই দুঃসাহসিক কাৰ্য একাংশ লোকৰ জীৱন ৰক্ষা কৰিবলৈ